নমস্কার, কারেন্ট নিউজ 24 ঘণ্টার নিরবিচ্ছিন্ন আর মান বিশিষ্ট বিদ্যুৎ যোগানোর সরকারের প্রতিশ্রুতি সম্পূর্ণ অসার হয়ে পড়েছে। জনবিরোধী স্মার্ট মিটার বাতিল করার দাবি আজি নগাঁও জিলার সামগ্রী প্রেক্ষাগৃহ প্রিপেইড স্মার্ট মিটার বন্ধ করার লগতে বিদ্যুৎ গ্রাহকৰ আন্দোলন অধিক শক্তিশালী করার বৃহত্তর স্বার্থত বিদ্যুৎ গ্রাহকসকলের এটি অভিবর্তন অনুষ্ঠিত হয়। অল আসাম ইলেকট্রিসিটি কনজিউমার্স এসোসিয়েশনের মুখ্য আহ্বায়ক শ্রী অজয় আচার্যই অভিবর্তনের মুখ্য অতিথির ভাষণ প্রসঙ্গত কয়, যোগান ধরিব কোনে? সেইটো এই কর্পোরেট গোষ্ঠীর যোগান ধরিব। লগাই আছে কোনে? আপোনাৰ ঘৰত আহি পেলাই কর্পোরেট গোষ্ঠীৰ ঠিকা লাভ কৰিছে। কেইবাটা কোম্পানী অসমত ঠিকা লাভ কৰিছে ঘৰে ঘৰে মিটাৰটো লগাবৰ কাৰণে। অৰ্থাৎ চাৰিওফালে এটা লুণ্ঠন প্ৰক্ৰিয়া আৰম্ভ হৈছে, চলি আছে। কিহৰ কাৰণে? বিদ্যুৎ আমাৰ ক'লো যে উৎপাদন ব্যৱস্থা মনত ৰাখিব। বিদ্যুতের ক্ষেত্ৰত তিনিটা ব্যৱস্থা। এটা হচ্ছে বিদ্যুৎ। অধ্যাপক আব্দুল সবুৰৰ সভাপতিত্বত অনুষ্ঠিত হৈ যোৱা আজিৰ এই সভাখনত 21জনীয়া শক্তিশালী এটি বিদ্যুৎ গ্ৰাহকৰ সংগ্ৰামী কমিটি গঠন কৰা হয়। অল আসাম ইলেকট্ৰিসিটি কনজিউমার্স এসোসিয়েশনের মুখ্য আহ্বায়ক শ্রী অজয় আচার্যই সংবাদ মাধ্যমৰ আগত কয়, আগতে যিখিনি জমা থাকে জমাখিনি শেষ হোৱাৰ লগে লগে যদি ইলেক্ট্ৰিচিটি কানেকশ্যনটো কাটি দিয়ে অসম চৰকাৰৰ শক্তি বিভাগে অসমৰ আৰু এই বিদ্যুৎ গ্ৰাহকসকলৰ ঘৰে ঘৰে স্মাৰ্ট মিটাৰ কৰিবলৈ লৈছে। আজি আপোনাৰ পইচা লগে লগে বিল কাটি দিছে। এটা জনবিৰোধী কানেকশ্যন, এটা এইটো বহুতে ডকাইত আখ্যায়িত কৰিছে আৰু ইলেকট্ৰিচিটি কনজিউমাৰ্ছ এছ'চিয়েশ্যনে সম্পূৰ্ণ জনবিৰোধী আৰু জনগণৰ টকা লুণ্ঠন কৰা এটা যন্ত্ৰ হিচাপে আমি বিবেচনা কৰি আছো। ইতিমধ্যে আমাৰ এই বক্তব্য প্ৰমাণিত হৈছে। এই স্মাৰ্ট মিটাৰ যেতিয়াই যাৰ ঘৰত লগোৱা হৈছে, লগোৱাৰ পিছতেই 3-4 মাচুল বৃদ্ধি হৈছে। যিগৰাকী গ্ৰাহকে 300 টকা মাচুল দিছিলে মাহেকত, তেওঁৰ মাচুল স্মাৰ্ট মিটাৰে তেওঁৰ মাচুলটো 1000 টকা, 1200 টকা, 1500 টকা। সেইফালৰ পৰা এইটো জনবিৰোধী। আৰু দ্বিতীয়তে আমি ভাবো এই স্মাৰ্ট মিটাৰ আগৰ যিটো ডিজিটেল মিটাৰ আছিলে সেইটো কোনো ত্ৰুটি নাই। ইমান বছৰ সেইটোৱে বিদ্যুৎ যোগাব পাৰিছে। এতিয়া এই লাখ লাখ কোটি কোটি ডিজিটেল মিটাৰক আঁতৰাই পেলাই ডাষ্টবিনত পেলাই এতিয়া আকৌ ৰাজ্যৰ টকা 1000 কোটি টকা খৰচ কৰি এই স্মাৰ্ট মিটাৰ লগোৱাৰ কোনো দৰকাৰ নাছিল। এইটো লগাই আছে প্ৰাইভেট কোম্পানীবিলাকৰ স্বাৰ্থ। কোম্পানীবিলাকক চৰকাৰে ঠিকা দিবলৈ দিছে, তাৰ পৰা কমিশ্যন লৈছে, এইবিলাক ঠিকা দিছে, আবণ্টন দিছে। আৰু এই কোম্পানীবিলাকে তেওঁলোকে ঘৰে ঘৰে স্মাৰ্ট মিটাৰ লগাই আছে। এই স্মাৰ্ট মিটাৰ এই স্মাৰ্ট মিটাৰে কৰি আছে। আৰু এই স্মাৰ্ট মিটাৰে আমাৰ বিদ্যুৎ খণ্ডক বেচৰকাৰী কোম্পানীৰ হাতত মানে গতাই দিয়া এটা ষড়যন্ত্ৰ হিচাপে স্মাৰ্ট মিটাৰ অনা হৈছে। গতিকে আমি বিৰোধিতা কৰিছো। আমি চৰকাৰৰ লগত আলোচনা কৰিছো, চৰকাৰৰ বিদ্যুৎ মন্ত্ৰীৰ লগত আমি আলোচনা কৰিছো। আমি মানে গোটেই ৰাজ্যব্যাপী এটাৰ পিছত এটা লাগাতাৰ আমি আন্দোলন চলাই আহিছো এই মিটাৰ বাতিল কৰাৰ দাবীত। চৰকাৰে সদ্যহতে বন্ধ ৰাখিছে, এইটো আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই, এইটো অলিখিতভাৱে বন্ধ ৰাখিছে। কিন্তু আমি বিচাৰিছো আনুষ্ঠানিকভাৱে ঘোষণা কৰিব লাগে, ডিক্লেয়াৰ কৰিব লাগে, বন্ধ কৰিব লাগে। ৰাইজে এইটো মানি লোৱা নাই, ৰাইজ ৰাজপথত ওলাই আহিছে আৰু আহিব। আৰু এইটো বন্ধ নোহোৱালৈকে, এই মিটাৰ প্ৰত্যাহাৰ নকৰালৈকে অল আসাম ইলেকট্ৰিচিটি কনজিউমাৰ্ছ এছ'চিয়েশ্যনে সমগ্ৰ ৰাজ্যব্যাপী আন্দোলন আমাক তীব্ৰ কৰি তুলিব। কারেন্ট নিউজ চাই থকাৰ বাবে অশেষ অশেষ ধন্যবাদ।